বন্ধুসকল, বিজয় দিৱস ভাৰতীয় সেনাবাহিনীৰ বাবে এটা বিশিষ্ট দিন। ভাৰতীয় সেনাবাহিনীয়ে 1971 চনত পাকিস্তানক এই দিনটোতে 16 ডিচেম্বৰত পাকিস্তানৰ সেনাবাহিনীক পৰাভূত কৰিছিল। বহুতো সেনাবাহিনীক সৈন্যবাহিনীক আটক কৰিছিলে। তাৰ পৰৱৰ্তী সময়ত বাংলাদেশে স্বাধীনতা লাভ কৰে। হয়তো 25 বা 26 মাৰ্চ 1971 চন নতুন ৰাষ্ট্ৰত পূৰ্ব পাকিস্তান খাটি বাংলাদেশৰ জন্ম হয়। আমাৰ ভাৰতীয় সৈন্যসকলক বাংলাদেশৰ জন্মত যি অৰিহণা, হয়তো সেয়া বাংলাদেশৰ সেনাবাহিনীৰো নাই। ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানৰ লগত যুদ্ধ কৰি যিসকল সৈন্যবাহিনীৰ লোকে জীৱন ত্যাগ কৰিলে, তেওঁলোকৰ স্মৃতিত এই বিজয় দিৱস পালন কৰা হয়। বিজয় দিৱসৰ লগত বাংলাদেশ সম্পূৰ্ণভাৱে ওতঃপ্ৰোত জড়িত। যোৱা কিছুদিন ধৰি বাংলাদেশৰ মিডিয়াই, ইউটিউব চেনেলেই হ'ল, প্ৰিণ্ট মিডিয়াই হওক, ডিজিটেল মিডিয়াই হওক, যিয়েই নহওক, সকলোতে ভাৰতৰ বদনাম। তেওঁলোকৰ কিছুমান চেনেলৰ মতে 7 ছিষ্টাৰ উত্তৰ পূৰ্বাঞ্চল লৈ যাব, বা কিছুমানে কয় আকৌ ৱেষ্ট বেংগল, পশ্চিমবংগ দখল কৰি ল'ব ইমান সময়ৰ ভিতৰত। বহুত কিবা কিবি কৈ থাকে। ভাৰত চৰকাৰৰ কোনো এজন মন্ত্ৰীয়ে আজিলৈকে তাৰ প্ৰতিক্ৰিয়া দিয়া নাই। হয়তো বিষয়টো সকলোৰে দৃষ্টিগোচৰ হৈছে যদিও কোনেও ইমান গুৰুত্ব দিয়া নাই। আজি বিজয় দিৱসৰ প্ৰাক্ক্ষণত আমাৰ সাংসদসকলে পাৰ্লিয়ামেণ্টত বিভিন্ন ধৰণৰ বক্তব্য দাঙি ধৰিছে। বিজেপিৰো হওক, শাসকীয় পক্ষৰ হওক বা বিৰোধী পক্ষৰ হওক। তাত এটা বস্তু চালোঁ যে আমাৰ সৈন্যবাহিনীৰ লোকসকলে বাংলাদেশৰ স্বাধীনতাৰ বাবে যিখিনি ত্যাগ কৰিলে, বাংলাদেশৰ বৰ্তমানৰ সেনাবাহিনীয়ে হয়তো ইমানখিনি কৰিব নোৱাৰে বা কৰাৰ কোনো প্ৰশ্নও নাহে। মুঠতে ভাৰতৰ সেনাবাহিনীয়ে বাংলাদেশৰ মুক্তিযুদ্ধৰ সৈতে মিলি পাকিস্তানক যুদ্ধত পৰাস্ত কৰে, যাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ জন্ম হয়। বাংলাদেশ কি ক'বলগীয়া একো নাই। বাংলাদেশৰ ভিতৰত কি হৈছে, তেওঁলোকৰ বৰ্তমান কি হৈছে, কি হোৱা নাই, তেওঁলোকৰ আভ্যন্তৰীণ বিষয় যদিও আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে তেওঁলোকৰ প্ৰত্যেকটো গতিবিধি আমি লক্ষ্য কৰিব লাগে। লক্ষ্য ৰাখি তেওঁলোকৰ গতিবিধি নিৰীক্ষণ কৰিব লাগে। আজি সংসদত সম্ভৱ লোকসভাত কংগ্ৰেছ দলৰ এগৰাকী নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ভাষণ দি আছিলে। শুনি আছিলোঁ মই ভাষণটো মনোযোগেৰে। যিখিনি ত্যাগ ভাৰতীয় সেনাবাহিনীৰ লোকে কৰিলে তাৰ কথা উল্লেখ কৰিলে। সঁচাকৈয়ে সেনাবাহিনীৰ লোকসকল মহান। কিন্তু ইয়াত এটা বস্তু প্ৰিয়ংকা গান্ধীয়ে উল্লেখ কৰিছে, বিজয় দিৱসৰ লগত বাংলাদেশৰ প্ৰসংগ টানি আনিছে। বৰ্তমান বাংলাদেশত আমি বহুত প্ৰিণ্ট মিডিয়াই হওক, ইলেক্ট্ৰনিক মিডিয়াই হওক, বা আপোনাৰ ইউটিউব চেনেলেই হওক, ডিজিটেল ক্ৰিয়েটৰ, তেওঁলোকৰ ভিডিঅ'ত চাই আছোঁ বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত বহুত অত্যাচাৰ হৈ আছে। সংখ্যালঘু সম্প্ৰদায় তাত সনাতন ধৰ্মৰ লোকসকল আৰু খ্ৰীষ্টিয়ানসকল, যোনটো অতি গৰিহণাৰ যোগ্য। বাংলাদেশ এখন গণতন্ত্ৰ ৰাষ্ট্ৰ, গতিকে তাত সকলোৰে সমান অধিকাৰ আছে। ঠিক যেনেকৈ আমাৰ ভাৰতবৰ্ষ গণতন্ত্ৰ, সকলোৰে সমান অধিকাৰ আছে। আমাৰ সংবিধানে সকলোকে সমান অধিকাৰ দিছে যদিও যোৱা কিছু বছৰ ধৰি ভাৰতবৰ্ষতো সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰৰ পৰিমাণ বৃদ্ধি পাইছে। গোহত্যাৰ নামত এটা বিশেষ সম্প্ৰদায়ৰ মুছলিম মানুহক টাৰ্গেট কৰি লোৱা হৈছে। কেইবাজনৰ জীৱন গ'ল। অসমত নতুনকৈ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাৰ পিছত গোহত্যা আইন আনিলে, নিবাৰণ আইন আনিলে। আকৌ যোৱা কেইদিনমান আগত কেবিনেটত সিদ্ধান্ত লৈ গোমাংস সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিলে। এয়া জানো মুছলমানৰ ওপৰত অত্যাচাৰ নহয়? মণিপুৰত যোৱা 17-18 মাহ ধৰি যি হৈ আছে দুটা সম্প্ৰদায়ৰ মাজত, সেই বিষয়ে আমাৰ সাংসদসকলৰ, আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ গৃহৰ মন্ত্ৰী বা আমাৰ ৰক্ষা মন্ত্ৰীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাই বা এষাৰো মাত মাতা নাই। হয়তো 2-এজন সাংসদে সম্ভৱ বিৰোধী পক্ষৰ কংগ্ৰেছ দলেৰেই হওক মাত মাতি আহিছে যদিও চৰকাৰী পক্ষৰ কোনো খাৰ নাহাৰ নাই।
গতিকে মই ভাবোঁ বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাতকৈ আমাৰ আভ্যন্তৰীণ বিষয়ত চৰকাৰে মনোযোগ দিয়া উচিত। আমাৰ সাংসদসকলে এই বিষয়সমূহ গুৰুত্ব সহকাৰে সংসদত উত্থাপন কৰিব লাগে। যিহেতু সংবিধানে চবকে সম অধিকাৰ দিছে, গতিকে বিশেষ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কিছুমান আইন প্ৰণয়ন কৰিছে চৰকাৰে, কিছুমান কাম কাজ হৈ আছে ভাৰতবৰ্ষত, সেইবোৰতো গুৰুত্ব দিয়ক অলপ। এওঁলোককো যেনেকৈ বাংলাদেশত হিন্দুসকল সংখ্যালঘু, ঠিক তেনেদৰে ভাৰতবৰ্ষতো মুছলমানসকল সংখ্যালঘু, তেওঁলোকৰ ওপৰতো খ্ৰীষ্টিয়ান মুছলমানসকলৰ ওপৰতো অত্যাচাৰ হৈয়ে থাকে। এই বিষয়েও দুআষাৰ মাত মাতক। সাংসদ, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, চব ৰক্ষামন্ত্ৰী চবতো আমাৰ বাবে, ৰাইজৰ বাবে, নাগৰিকৰ বাবেই। গতিকে তেওঁলোকেও সাধাৰণ নাগৰিকৰ নিৰাপত্তাখিনি সুনিশ্চিত কৰক। মণিপুৰ ইণ্ডিয়াৰ ভিতৰতে 12-13টা অংগৰাজ্য, তাত ইমান হিংসা হৈ আছে, ইমান মানুহৰ জীৱন গৈ আছে, তাত এই বিষয়টোৰ প্ৰতি কাৰো ভক্ষেপ নাই, কোনো ধৰণৰ গুৰুত্ব নাই। কিয়? এওঁলোক মানুহ নহয় জানো? এওঁলোকৰ জীৱনৰ মূল্য নাই, অকল বাংলাদেশৰ হিন্দুসকলৰে জীৱনৰ মূল্য আছে। গতিকে গুৰুত্ব দিয়ক অকণমান।